নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.2 3 নম্বৰৰ সমস্যাকেইটা সমাধান কৰিবলৈ গৈ আছোঁ। ইয়াত আমাক কৈছে দ্বিঘাত বহুপদ উলিয়াব লাগে যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ। যেনে আমাৰ প্ৰথমটোত কৈছে -4 আৰু 3/2। আমি কি কৰোঁ, ধৰোঁ প্ৰথম শূন্যটোক আমি আলফা বুলি ধৰি লওঁ আৰু দ্বিতীয়টোক বিটা বুলি ধৰি লওঁ। আলফা ইকুৱেল -4 আৰু বিটা ইকুৱেল আমাৰ 3/2। আমি কি কৰোঁ, আলফা প্লাছ বিটাটো উলিয়াওঁ, মানে শূন্য দুটাৰ যোগফল। শূন্য দুটাৰ যোগফল এটা আছিল আমাৰ -4 আলফা মানে প্লাছ বিটা মানে হ'ল 3/2। যদি আমি এলচিএমটো যদি লওঁ, লসাগু তো 2 আছে আৰু তলত আছে আমাৰ 1। 2 আৰু 1ৰ লসাগুটো হ'ল 2। আমাৰ 1ৰে 2 যাব 2 বাৰ, যিমান বাৰ যায় সেইটোৰ ওপৰত থকাটোক পূৰণ কৰিব লাগে। গতিকে আমাৰ 2 4 গুণ হ'ব ইয়াত 8, মাইনাছ আছে 8 প্লাছ 2ৰে 2 হৰণ কৰিলে 1 বাৰ, 1 3 গুণ 3 ইকুৱেল হ'ল আমাৰ -8 প্লাছ 3 হ'লে আমাৰ হৈ যায় -5 ডিভাইডেড বাই 2। ঠিক একেদৰে আমি শূন্য দুটাৰ পূৰণফল মানে আলফা বিটাটো উলিয়াই লওঁ। শূন্য দুটা আছিল আমাৰ -4 আলফা মানে ইনটু বিটা মানে আছিল আমাৰ 3/2। 2ৰে যদি আমি 4 কাটি দিওঁ 2 বাৰ, ইকুৱেল আমাৰ হ'ল -2 3 গুণ 6। এতিয়া আমি শূন্য দুটাৰ যোগফল আৰু পূৰণফল যদি জানো, তেতিয়া আমি বহুপদটো উলিয়াব পাৰোঁ। নিৰ্ণয় দ্বিঘাত বহুপদটো উলিয়াই আমাৰ ফৰ্মুলাটো আছিল x² মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা। এতিয়া যদি আমি মানবিলাক বহাই দিওঁ, x² মাইনাছ আলফা প্লাছ বিটা মানে হ'ল আমাৰ -5/2 হ'ল ইনটু x প্লাছ আলফা বিটা মানে হ'ল আমাৰ -6। ইকুৱেল আমাৰ x² মাইনাছ, এইটো মাইনাছ আছে, এইটো মাইনাছে প্লাছ হৈ যাব। এইটোৰ লগত x ইনটু কৰিলে 5 × x হ'লে ওপৰত হ'ল 5x ডিভাইডেড বাই তলত আছে 2, প্লাছে মাইনাছে মাইনাছ হৈ যাব 6। এতিয়া যদি আমাৰ ভগ্নাংশ থাকে, তলত যিটো থাকে সেইটোৰে চবকে পূৰণ কৰি দিব লাগে। এতিয়া তলত 2 আছে, আমি 2ৰে চবকে পূৰণ কৰি দিম। 2ৰে যদি x² পূৰণ কৰোঁ 2x² প্লাছ 2ৰে যদি ইয়াক কৰোঁ 5x/2 আছে, 2ৰে পূৰণ কৰিলে 2 2 কেঞ্চেল যাব, থাকিব 5x মাইনাছ, এতিয়া 2ৰে যদি 6 পূৰণ কৰোঁ 12। ঠিক একেদৰে আমাৰ দ্বিতীয়টো আছে 5 আৰু 2। আগৰ নিচিনা আমি ধৰোঁ প্ৰথমটোক আমি আলফা বুলি ধৰি লওঁ, আলফা ইকুৱেল 5 আৰু বিটা ইকুৱেল 2। ইয়াৰ পৰা তেনেহ'লে আমাৰ আলফা প্লাছ বিটা ইকুৱেল আমাৰ হ'ব 5 + 2। এতিয়া 5 + 2 হ'লে 7। তেনেকৈ আমাৰ আলফা বিটা ইকুৱেল আমাৰ 5 ইনটু বিটা মানে হ'ল 2, 5 × 2 হ'লে 10। তেনেকৈ নিৰ্ণয় দ্বিঘাত বহুপদটো উলিওৱা ফৰ্মুলা আছিল x² মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা। এতিয়া যদি আমি মানবিলাক বহাই দিওঁ, x² মাইনাছ আলফা প্লাছ বিটা মানে হ'ল আমাৰ 7 ইনটু x প্লাছ আলফা বিটা মানে হ'ল 10। আমাৰ বহুপদটো হ'ল x² মাইনাছ 7 ইনটু x হ'লে 7x প্লাছ 10। ঠিক একেদৰে যদি আমি চাওঁ 3 নম্বৰটোত আছে আমাৰ 1/3 আৰু -1। 3 নম্বৰটোত আছে আমাৰ 1/3 আৰু -1। আগৰ নিচিনা আমি ধৰোঁ, প্ৰথমটোক আমি আলফা বুলি ধৰি লওঁ, আলফা ইকুৱেল 1/3 আৰু দ্বিতীয়টোক বিটা বুলি ধৰি লওঁ, বিটা ইকুৱেল -1। তেতিয়া আমাৰ আলফা প্লাছ বিটা, আলফা প্লাছ বিটা হ'লে আলফা মানে হ'ল আমাৰ 1/3 প্লাছ বিটা মানে হ'ল -1। এইটো হ'ল আমাৰ 1/3 প্লাছে মাইনাছে মাইনাছ হ'ব -1। যদি আমি লসাগু লওঁ 3 হ'ব। 3ৰে 3 হৰণ কৰিলে 1 বাৰ, 1 গুণ
1 হ'ব মাইনাছ ইয়াৰ তলত 1 আছে তে 1 ৰে 3 তিনিবাৰ যাব 3 গুণ 3 ঠিক আমাৰ 1 - 3 হলে হল -2 ডিভাইডেড বাই 3 ঠিক একেদৰে আমি শূন্য দুটাৰ পূৰণফল মানে আলফা বিটাটো উলিয়াই লওঁ তে আলফা মানে আছে আমাৰ 1/3 ইনটু বিটা মানে আছে -1 তে 1/3 ইনটু -1 হলে আমাৰ হল -1/3 ঠিকে নিৰ্ণয় দ্বিঘাত বহুপদটো বহুপদটো উলিয়া ফৰ্মুলাটো আছিল আমাৰ x² মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা x² মাইনাছ আলফা প্লাছ বিটা মানে হল আমাৰ -2/3 হল ইনটু x প্লাছ আলফা বিটা মানে হল আমাৰ -1/3 x² to মাইনাছে প্লাছ হৈ যাব 2 ইনটু x হলে ওপৰত হল 2x ডিভাইডেড বাই 3 তোমাৰ প্লাসে মাইনাসে মাইনাস হৈ যাব 1/3 তে যেতিয়া ভগ্নাংক আছে দুইটাৰ তলত 3 আছে আমি 3 ৰে সবকে পূৰণ কৰি দিও 3 ৰে x² কৰিলে হল 3x² প্লাস 3 ৰে 1 কৰিলে আমাৰ 3 কেনসেল যাব থাকিল আমাৰ 2x মাইনাস 3 ৰে 1 পূৰণ কৰিলে 3 কেনসেল গল থাকিল 1 তে আশা কৰো এইবিলাক বুজি পাইছা ধন্যবাদ